নমস্কাৰ বিন্দু ইনফো ব্লগে সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ এটি নতুন ভিডিঅ' আজি 2024 চনৰ 1 আগষ্ট তাৰিখ আজি এই 1 আগষ্ট তাৰিখ বৃহস্পতিবাৰে অসমৰ বিদ্যালয়সমূহ খোলাৰ নিৰ্দেশনা প্ৰদান কৰিছে অসম চৰকাৰে। জুলাই মাহত যেহেতু গ্ৰীষ্ম বন্ধ থাকে, গ্ৰীষ্ম বন্ধৰ অন্তত আজিৰ পৰা বিদ্যালয়সমূহ খোলা হৈছে আৰু বিদ্যালয়সমূহ খোলাৰ সময়সূচী পূৰ্বৰ দৰে নিৰ্ধাৰণ কৰা হৈছে। গ্ৰীষ্ম বন্ধৰ পূৰ্বৰ সময়ছোৱাত গৰম বেছি কাৰণে চৰকাৰে বিদ্যালয়সমূহ ৰাতিপুৱা খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই সিদ্ধান্তই বৰ্তমানো সেই সিদ্ধান্তকে বাহাল ৰাখি ৰাতিপুৱা 7 বজাৰ পৰা বিদ্যালয়সমূহ খোলাৰ নিৰ্দেশনা প্ৰদান কৰিছে। নতুনকৈ শিক্ষা বিভাগে নতুন নিৰ্দেশনা নিদিয়ালৈকে এই ৰাতিপুৱাই বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি এই বিদ্যালয়সমূহ যিহেতু গ্ৰীষ্ম বন্ধৰ অন্তত প্ৰথম খুলিছে, এই বিদ্যালয়সমূহ খোলাৰ কেনেকুৱা ৰেহ ৰূপ বা ৰাস্তাত ছাত্ৰ ছাত্ৰীসকল বা শিক্ষক শিক্ষয়িত্ৰীসকলে কেনেদৰে বিদ্যালয়লৈ আহিছে তাকেই এই ভিডিঅ'টোৰ যোগে দেখুৱাবলৈ যত্ন কৰা হৈছে। আজি বিদ্যালয়সমূহলৈ যেনেদৰে ছাত্ৰ ছাত্ৰীসকল ভিৰ লাগি আহিব লাগিছিল, অলপ সেৰেঙা হোৱা পৰিলক্ষিত হৈছে। তথাপিও ছাত্ৰ ছাত্ৰীসকল আহিছে বিদ্যালয়লৈ। আজি যিহেতু বিদ্যালয়সমূহ প্ৰথম খুলিছে, সেইকাৰণে আজি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ বিদ্যালয়খন পৰিষ্কাৰ চাফা কৰিব। এইখন হৈছে মহৰীচুক জনজাতি প্ৰাথমিক বিদ্যালয় আৰু এই মহৰীচুক জনজাতি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই বিদ্যালয়খন পৰিষ্কাৰ কৰি আছে। গ্ৰীষ্ম বন্ধত যিহেতু বিদ্যালয়খন বহুত অপৰিষ্কাৰ দেখা গৈছিল আৰু ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান এয়া পৰিষ্কাৰ কৰি আছে, চাফা কৰি আছে। 2023 চনত অসম চৰকাৰে অমৃত বৃক্ষ আন্দোলন এই কাৰ্যসূচীটো অনুষ্ঠিত কৰিছিল, বিদ্যালয়সমূহতো অনুষ্ঠিত কৰিছিল। 2023 চনৰ লগত সংগতি ৰাখি এই 2024 চনতো বিদ্যালয়সমূহত অমৃত বৃক্ষ আন্দোলন এই কাৰ্যসূচীটো ৰূপায়ণ কৰিবলৈ চেষ্টা কৰা হৈছে চৰকাৰে। আৰু এয়া প্ৰধান শিক্ষয়িত্ৰী বাইদেউ, মহৰীচুক জনজাতি প্ৰাথমিক বিদ্যালয়ৰ এয়া প্ৰধান শিক্ষয়িত্ৰী বাইদেউ। আৰু বৰ্তমান চৰকাৰে যিহেতু অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীটো সফল ৰূপায়ণ এই বছৰো 2024 চনতো কৰিবলৈ চেষ্টা কৰিছে। শিক্ষক শিক্ষয়িত্ৰীসকলে ৰিনিউ কৰিব লগা হৈছে, নাইবা নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লগা হৈছে। এয়া মহৰীচুক জনজাতি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে চাফা চিকুণ কৰাৰ অন্তত এয়া পাত্ৰ সভা অনুষ্ঠিত কৰিছে। এই পাত্ৰ সভা অনুষ্ঠিত কৰি আছে ছাত্ৰ ছাত্ৰীসকলে। আজি 1 আগষ্ট তাৰিখেই অসমৰ মাননীয় শিক্ষামন্ত্ৰীদেৱে বিদ্যালয়সমূহৰ প্ৰধানসকলক বা সহকাৰী শিক্ষকসকলক কিছু ক'ব লগা আছে। শিক্ষামন্ত্ৰীয়ে কিছু বাৰ্তা প্ৰেৰণ কৰিব আৰু এই বাৰ্তা প্ৰেৰণ কৰিবলৈ মহৰীচুক ক্লাষ্টাৰৰ যিবিলাক বিদ্যালয় আছিল, এই বিদ্যালয়সমূহক নামনি মাজুলী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত সেই বাৰ্তাসমূহ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। যিহেতু এই বিদ্যালয়খনত স্মাৰ্ট ক্লাছৰুমৰ ব্যৱস্থা আছে। স্মাৰ্ট ক্লাছৰুমৰ জৰিয়তে গুৱাহাটীৰ পৰা অসমৰ মাননীয় শিক্ষামন্ত্ৰীদেৱে শিক্ষকসকলক উদ্দেশ্যি কিছু কথা ক'ব আৰু এই স্মাৰ্ট ক্লাছৰুমটোতে মহৰীচুক ক্লাষ্টাৰৰ যিবিলাক বিদ্যালয় আছে, এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ ইয়াতে শিক্ষামন্ত্ৰীৰ বক্তব্য শুনিব আৰু সেই উদ্দেশ্যে এইখন নামনি মাজুলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুললৈ মহৰীচুক ক্লাষ্টাৰৰ বিদ্যালয়সমূহৰ প্ৰধানসকল বা সহকাৰী শিক্ষকসকল আহিছে আৰু এইসকল দেখিছে, এইসকল নামনি মাজুলী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। এনেদৰে তেওঁলোকে আছে, এনেদৰে তেওঁলোকে কলেজ ফিল্ড বা কলেজৰ কাষতে তেওঁলোকে এনেদৰে আছে আৰু এয়া
স্মাৰ্ট ক্লাছৰুমটোলৈ শিক্ষক শিক্ষয়িত্ৰীসকল এয়া প্ৰৱেশ কৰিছে। যিহেতু 10:30 বাজো এতিয়া অসমৰ মাননীয় শিক্ষামন্ত্ৰীদেৱে শিক্ষকসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব। চাওক। এনেদৰেই শিক্ষামন্ত্ৰী মহোদয়ে বহু কথা শিক্ষকসকলক কৈছে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলেও এনেদৰে আচলতে শিক্ষামন্ত্ৰীদেৱৰ ভাষণ শুনি আছে। আৰু এনেদৰেই আজি 10:30 বজাত অনুষ্ঠিত অসমৰ মাননীয় শিক্ষামন্ত্ৰীদেৱে শিক্ষক শিক্ষয়িত্ৰীসকলৰ উদ্দেশ্যি যিখিনি কথা ক'ব লগা আছিল এনেদৰে কৈ শেষ কৰিলে।